হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো আমাৰ স্পৰ্টছ উইকৰে হয়। তেতিয়াৰ পৰাই ডিমকে ভিডিঅ'টো দিবই পৰা নাই। প্ৰথম দিনাখন ৰেলীৰ পৰাই আৰম্ভ হৈছে। ক্লাছ 3ৰ পৰা পাৰ্টিচিপেট কৰিছে ৰেলীত। সৰুখিনিয়ে কৰা নাছিলে, সিহঁতি সেইকাৰণে কিছুমান অলৰেডি স্পৰ্টছৰ ড্ৰেছতে আছে, আৰু বাকীখিনি যিখিনি পাৰ্টিচিপেট কৰিছে সিহঁতি বিভিন্ন ধৰণৰ সাজ পোছাকত দেখিছে বা ইউনিফৰ্মত দেখিছে। আমাৰ দেশখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে যদিও আমি সকলো একতাকে থাকোঁ, আৰু সকলো জাতি জনগোষ্ঠীৰ সাজ পোছাক হওক, ড্ৰেছ আপ খাদ্য হওক, আমি সকলোবোৰ আঁকোৱালি লৈছোঁ, আৰু আমি সকলোৱে মিলিজুলি আমাৰ দেশত আমি বাস কৰিছোঁ। আমি সকলো ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত হৈ থাকোঁ, আৰু আমি শিশুসকলক আমি সেইটোৱেই দেখাব বিচাৰিছোঁ। আমাৰ দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰ, ভাষা বেলেগ সত্ত্বেও আমি সকলোৱে মিলিজুলি থাকোঁ। আমি তাৰে এটা আভাস শিশুসকলক দেখাব বিচাৰিছোঁ। আমাৰ ভাৰতবৰ্ষ যে বৈচিত্ৰ্যৰ মাজত ঐক্য, তেওঁলোকেও সেইটো কথা বুজি পাওক। এতিয়াৰ পৰা বুজি নাপালে পিছলৈ যাতে তেওঁলোকৰ কোনো অসুবিধা নহয়। সঁচাকৈ ৰেলীটো বহুত ধুনীয়া হৈছিল, আৰু শিশুসকলক প্ৰতিটো জাতি জনগোষ্ঠীয় সাজপাৰে দেখিবলৈ খুব ধুনীয়া লাগিছে। তাৰপিছতে আমাৰ স্পৰ্টছ উইকৰ যিখিনি পিছৰ কাৰ্যসূচী সেইখিনি আৰম্ভ হৈছে।